নমস্কাৰ পুনৰ আহিলো আপোনালোকৰ মাজলৈ আজি এতিয়া দ্বিতীয়টা ভিডিঅ' দিবলৈ লৈছো কাৰণ অলপ আগতে যিটো ভিডিঅ' বনালো যিটো ভিডিঅ' আপোনালোকৰ কাৰণে দিলো কাৰণ মই কাইলৈ ধেমাজি হৈ পিছত পুনৰ তিনচুকীয়া দুলিয়াজান আকৌ ডিব্ৰুগড় আহি মই শিৱসাগৰ হৈ ঘৰ অহাৰ যিটো মানে মোৰ যিটো যাত্ৰাটো সেই বিষয়ে মই কৈছিলো যদিও মানে তাতো কিছুমান কনফিউজন থাকি গ'ল আপোনালোকৰ যিখিনি মেছেজ মই বহুত মেছেজ পাই আছো কমেন্ট পাই আছো তাৰ কাৰণে এই ভিডিঅ'টো মই আকৌ বনাব লগা হ'ল অনুগ্ৰহ কৰি বেয়া নাপাব দেৰিকে বনাইছো এতিয়া প্ৰায় 10:30 বাজিছে গোটেই কামখিনি কৰি মেলি বনাব লগা হ'ল মই মেছেজবিলাক চাই আছো আপোনালোকৰ কমেন্টবিলাক কেনে ধৰণে মানে আপোনালোকে প্ৰায় প্ৰশ্ন কৰিছে যে মই শিৱসাগৰত ক'ত লগ পাম যোৰহাটত ক'ত লগ পাম বা লখিমপুৰত ক'ত লগ পাম নাৰায়ণপুৰত ক'ত লগ পাম তেনে ধৰণৰ প্ৰশ্ন কিছুমান আহি আছে যিখিনি প্ৰশ্ন আচলতে মই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি ক্লিয়াৰ কৰি দিব মানে বিচাৰিছো বা কথাটো আপোনালোকক জনাব বিচাৰিছো কাৰণ চাওক মানে মই আগৰ ভিডিঅ'টোত আপোনালোকক জনাইছোৱেই যে মই কাইলৈ ধেমাজি হৈ ঠিক তেনেকৈ পৰিকল্পনাটো কৰিছোঁ নাৰায়ণপুৰত মই ৰম বুলি কৈছো মানে নাৰায়ণপুৰত মানে মোৰ কোনো লোকৰ ঘৰলৈ আচলতে নাযাওঁ মই নাৰায়ণপুৰত মই জাষ্ট আপোনালোকক লগ কৰিবলৈ যোনজনেই আপুনি নাৰায়ণপুৰত মোক প্ৰশ্নটো সুধি আছে আপুনি ভাবি লওক যে মই আপোনাক লগ কৰিবলৈকে গৈ আছো নাৰায়ণপুৰত মই আপোনাৰ কাৰণে ৰম নাৰায়ণপুৰৰ চেণ্টাৰত মই ৰম ৰৈ আপোনালোকে যিসকলে মানে মোক মানে যেনে ধৰণে লগ পাব বিচাৰিছে আৰু যে সকলোৱেতো কৈ আছে নাৰায়ণপুৰত ক'ত ৰ'ব আপোনাক লগ পাব বিচাৰিছো অকণমান ঠিক তেনেকৈ নাৰায়ণপুৰত অকণমান সময় মই ৰম অকণ ভাগৰটোও মাৰিম আৰু ভাগৰ মাৰি আপোনালোকক নাৰায়ণপুৰ চেণ্টাৰতে ৰাস্তাতে তেনেকৈ লগ পাম আপোনালোকে তেনেকৈ যদি কিবা মোক লিখি মেলি দিব বিচাৰে নামঘৰৰ কাৰণে চাকি তেল দিব বিচাৰে মইতো কৈছো যে সাধাৰণ 10 টকীয়া তেলৰ বটল এটা দিলেও হ'ব পেকেট এটা দিলেও হ'ব কাৰণ আপোনালোকে আকৌ নাৰায়ণপুৰৰ পৰা মোক তেজপুৰলৈ আহি চাকি গছি জ্বলাব নালাগে মই জ্বলাই দিওঁৱেই সদায় আপোনালোকে যদি মোৰ গ্ৰুপত আছে আপোনালোকে গম পায়েই বা মোৰ দেউতাই জ্বলাই দিয়ে আপোনালোকৰ সুবিধাৰ কাৰণেহে এইখিনি মই কৰি আছো নহ'লেতো আপোনালোকে ইচ্ছা কৰিলে মোৰ ঘৰলৈকে আহিব পাৰে কিন্তু খৰচ বেছি হয় কাৰণেহে মই আপোনালোকক এইখিনি মানে কৰি দিওঁ আৰু নাৰায়ণপুৰত আপোনালোকক ঠিক তেনেকৈ লগ পাই মই নৰওঁ আৰু মই চিধা ধেমাজিলৈ বুলি যাত্ৰা কৰিম যদি তাৰ মাজতে মই বিহপুৰীয়া হৈ যদি মই যাওঁ সেইটো মোৰ এতিয়ালৈকে খাটাং নহয় মই আপোনাৰ বান্দৰদেৱা হৈ যাওঁনে মই বিহপুৰীয়া হৈ যাওঁ যদি মই বিহপুৰীয়া হৈ যাওঁ যিসকল লোক লখিমপুৰ বা বিহপুৰীয়াৰ লোক হয় তেওঁলোকে মোক ফোন কৰিব তেতিয়া মই তেওঁলোকৰ পৰা তেনেধৰণে আকৌ মই আপোনালোকক ব্লক কৰিম কিন্তু মই এতিয়াও খাটাং নহয় যে মই বিহপুৰীয়া হৈ যামনে মই কৈছোৱে যে বান্দৰদেৱা হৈ যাম ঠিক তেনেকৈ মই লখিমপুৰতো ভিতৰেদি যোৱাৰ কোনো পৰিকল্পনা আচলতে নাই কাৰণ যেতিয়া টাউনৰ ভিতৰেদি যোৱা হয় ৰাস্তা বহুত যানজঁট থাকে যাওঁতে বহুত পলম হৈ যায়গে গতিকে মই বাইপাছেদি উঠি যাম যদি মই বাইপাছেদি যাওঁ লখিমপুৰত যদি কোনোবা লোকে মোক তেনেকৈ আকৌ মোক মেছেজটো আহিয়ে আছে যে লখিমপুৰত ক'ত লগ পাম গতিকে মই লখিমপুৰত টাউনত কিন্তু ৰোৱাৰ পৰিকল্পনাটো কিন্তু নাই তথাপিও আপোনালোকে মোক যোগাযোগ কৰিব কাইলৈ 9-10 এনেকুৱা সময়ত তেতিয়া যদি মই লখিমপুৰ হৈ টাউন হৈ যাম তেতিয়া আপোনালোকক মই জনাম কিন্তু যদি মই লখিমপুৰ টাউন হৈ নাযাওঁ তেতিয়া আপোনালোকে লখিমপুৰৰ বাইপাছত যে লাচিতৰ প্ৰতিমূৰ্তি এটা আছে নেকি কোনোবা এখিনিতে লাচিতৰ মূৰ্তিৰ ওচৰতে আপোনালোকে মোক লগ কৰিব পাৰিব ফোন কৰিব তেনেকৈ মই আপোনালোকক কৈ দিম তেনেকুৱা ধৰণৰ ঠিক তেনেকৈ মই চিধা গুচি যামগৈ আৰু হেৰিলে ধেমাজিলৈ বুলি গুচি যাম ধেমাজি মানে ইয়াতে ৰখিমগৈ মই পদুমণি আই থানৰ ওচৰত যিগৰাকী বাইদেউ মাজুলীৰ পৰা আহিব তেখেতে তাতে থাকিব তেওঁক মই লগ কৰিম আৰু পদুমণি আই থান তেখেতসকলক সেইখিনি ঠাইত তেওঁলোকৰ ঘৰত মই যিখিনি কাৰণে তেওঁ মোক নিমন্ত্ৰণ জনাইছে সেইখিনি কথাখিনি কামখিনি কৰাৰ পিছত মই নেক্সট মই গোগামুখৰ হনুমান মন্দিৰ ভাগত মই অকণমান সময় ৰমগে গতিকে সময়টো চাওক এতিয়া সময়টো সকলোৱে সুধি আছে সময়টো একজেক্ট সময়টো কেতিয়াও কোনো মানুহে আমি দিব নোৱাৰোঁ কাৰণ সকলোৱে অকণমান সময় বিচাৰে সকলোকে লগ কৰি যাওঁতে বা সেই বাইদেউগৰাকীৰ সৈতে সেইখন ঘৰত থাকোঁতে মই কেনেকৈ কম কওকচোন যে আধা ঘণ্টা হ'ব নে 1 ঘণ্টা হ'ব বা একজেক্ট মই 2 বজাতে আপোনালোকক হনুমান মন্দিৰত লগ পাম তেনেধৰণে মোক কোৱাটো একেবাৰে মানে অসম্ভৱ হৈ যায় গতিকে এইটো খাটাং হৈ থাকক যে মই সেই পদুমণি আই থানৰ সেই বাইদেউগৰাকীক লগ পোৱাৰ পিছতেই তেওঁলোকৰ পৰা চিধা মই তালৈকে যাম আৰু তাত মই ধেমাজিত 2-4গৰাকী লোকে মোক নিমন্ত্ৰণ দিছে এই ধেমাজিত সেই লোকসকলৰ ঘৰলৈ মই যাবলৈ ৰাতি হ'লেও মই বা সন্ধিয়া হ'লেও মই চেষ্টা কৰিম যিহেতু মই
ৰাতি অকণমান অসুবিধা হয়, গতিকে মই দিনৰ পোহৰে গোটেইখিনি কৰিম। যদি দিনে পোহৰে গোটেই কামখিনি মোৰ হৈ যায়, তেতিয়া মই ডিব্ৰুগড় বা তিনিচুকীয়ালৈ বুলি মই গুচি যাম কাইলৈ ৰাতিয়ে। যদি নাযাওঁ তেনেহ'লে মই ধেমাজিত মই থাকি যাম। নেক্সট দিনা মই ৰাতিপুৱাই তিনিচুকীয়ালৈ বুলি গুচি যাম। এতিয়া কথা হ'ল তিনিচুকীয়াত ক'ত লগ পাব? এতিয়া তিনিচুকীয়াত মই যদি দিনত যিখন ঘৰলৈ যাম, যিগৰাকী বাইদেউৰ ওচৰলৈ যাম, তেওঁ মই কথাটো কৈ দিওঁ যে তেখেতৰ ছোৱালীয়ে মোক জগন্নাথ মন্দিৰত লগ কৰিছিলে। আপোনালোকে যদি দেখিছিলে, অকণমান মোৰ নিচিনা স্বাস্থ্যৰ এগৰাকী, অকণমান ওখকে, তেওঁ মুখত গামোচা এখন লৈ আছিলে। তেওঁ অকণমান দুখে কৰিছিলে মোক দেখা পাই। গতিকে তেওঁক মই তেওঁলোকৰ ঘৰলৈ মই যাম। তেওঁলোকৰ ঘৰ হৈছে যে তেওঁলোকৰ তিনিচুকীয়া মাকুম থানাৰ একেবাৰে সন্মুখৰ ঘৰখন বুলি কৈছে। গতিকে মই চিধা যিহেতু মই তালৈকে যামগৈ, গতিকে মই মাকুম থানাৰ সেই সন্মুখৰ ঘৰখনতে আপোনালোক আহিলে মই আপোনালোকৰ পৰা সেইখিনি মই যদি তেল শলিতা দিব বিচাৰে দিব পাৰিব, বা লগ কৰি কিবা কথা সুধিব লগা থাকিলেও মানে সংকল্পৰ বিষয়ে হওক তেনেকুৱা ধৰণৰ কথা গম পাব। কিন্তু যদি মই মানে মুঠতে মই পৰহিলে ৰাতিপুৱা মই সেই মাকুম থানাৰ সন্মুখৰ সেই বাইদেউগৰাকীৰ ঘৰত মই খাটাংকে থাকিম। কিমান সময়লৈকে থাকোঁ ঠিক নাই, কাৰণ তিনিচুকীয়াতো 2-4 ঘৰ লোক আছে। গতিকে তিনিচুকীয়াত সেই 2-4 ঘৰ লোকৰ ওচৰলৈও যাম। গতিকে আপোনালোকে যদি পাৰে দিনৰ 12মান বজাৰ ভিতৰতে মাকুম থানাৰ সন্মুখৰ বাইদেউগৰাকীৰ ঘৰলৈ আহিবলৈ চেষ্টা কৰিব। ফোন কৰিলে হয়তো নাপাবও পাৰে, তেওঁলোকৰ লগত কথা পাতি থাকিম। তেওঁ অকণ অসুস্থ হৈ আছে, তেওঁৰ সৈতে কথা পাতি থাকিম। তেওঁলোকৰ ঘৰত মই বজৰং বাণখন পাঠ কৰি থাকিম। সেই সময়ত যদি নোৱাৰোঁ মই ফোন ৰিচিভ কৰিবলৈ বেয়া নাপাব। কিন্তু যিহেতু মই কৈয়ে দিছোঁ এড্ৰেছটো, মাকুম থানাৰ সন্মুখত আপোনালোকে আহিলে সেইখন ঘৰতে মই থাকিম। আৰু যদি পাৰোঁ তিনিচুকীয়াৰ যিসকল লোকৰ ঘৰলৈ 3 ঘৰমান ঘৰলৈকে মোক নিমন্ত্ৰণ আছে, তেওঁলোকৰ ঘৰতো যদি দিনতে মোৰ কামখিনি হৈ যায়, তেতিয়া মই দুলীয়াজানলৈ বুলি গুচি যাম। যদি সন্ধিয়া হৈ যায় বা ৰাতি হৈ যায়, তেতিয়া সেই বাইদেউগৰাকীৰ ঘৰতে মই থকাৰ তেওঁ মোক কৈ আছে। যদি পাৰোঁ তেওঁলোকৰ ঘৰত থাকিম, কিন্তু মই ঘৰত থাকি অকণমান তেওঁলোকে অসুবিধা পাব বুলি মই ভাল নাপাওঁ, আচলতে মনত বেয়া লাগে। সেইকাৰণে যদি পাৰোঁ মই আকৌ তিনিচুকীয়া টাউনলৈ গৈ কোনোবা এখন হোটেলত মই থাকিবলৈ বা গেষ্ট হাউচত থাকিবলৈ মই চেষ্টা কৰিম। তাৰপিছত নেক্সট দিনা মই দুলীয়াজান যাম। দুলীয়াজানত এতিয়া দুলীয়াজানত ক'ত লগ পাব এতিয়ালৈকে মোৰ খাটাং হোৱা নাই। গতিকে সেই কথাটো জানিবলৈ কাইলৈ আপোনালোকে বা পৰহিলৈ আপোনালোকে গম পাব কেনেধৰণে দুলীয়াজানত লগ পাব। কাৰণ দুলীয়াজানত মই যিখন ঠাইলৈ যাম এতিয়ালৈকে মই মানে তেওঁলোকৰ সেইবিলাক গম পোৱা নাই, মানে এড্ৰেছবিলাক সুধিবলৈ থাকি গ'ল। গতিকে দুলীয়াজানৰ কথাটো তেনেকুৱা হ'ব। দুলীয়াজানৰ পৰা মই দিনে পোহৰে বৃহস্পতিবাৰে মই গুচি যাম ডিব্ৰুগড়লৈ। ডিব্ৰুগড়ত মোক যিগৰাকী লোকে মোক নিমন্ত্ৰণ দিছে, তেওঁলোকৰ ঘৰলৈ মই পোনপ্ৰথমতে যাম। পোনপ্ৰথমে গৈ তেওঁলোকৰ ঘৰত গোটেই কামখিনি কৰি মই ডিব্ৰুগড়ত ঔগলিৰ স্বৰ্গদেউ গেষ্ট হাউচত মই বিশ্বজিৎ বৰপাত্ৰ গোহাঁই তেখেতৰ নাম, তেখেতৰ গেষ্ট হাউচত মই থাকিম। ৰাতিটো থাকিম। যদি কোনো লোকে ৰাতিও সেইদিনা মোক লগ পাব বিচাৰে পাব পাৰিব। আৰু যদি ভাবে যে পিছৰ দিনা মানে শুক্ৰবাৰে যদি ভাবে যে ৰাতিপুৱা মোক ডিব্ৰুগড়ত লগ পাব বিচাৰে, তেতিয়া ডিব্ৰুগড়ত মোক সেই ঔগলিৰ মিলন নগৰৰ ঔগলিৰ বিশ্বজিৎ দাৰ স্বৰ্গদেউ গেষ্ট হাউচত মোক আপোনালোকে পাব। তাৰপিছত আপোনালোকৰ সৈতে অকণমান কথা পাতি ডিব্ৰুগড়ত ঠিক তেনেকুৱা মোৰ এইবাৰ নিমন্ত্ৰণ মোৰ মানে লোৱা নাই। তথাপি শুক্ৰবাৰে যি 2-4খন লোকে মোক মানে ফোনতে যোগাযোগ কৰি আছে, তেওঁলোকৰ ওচৰত মই যাবলৈ চেষ্টা কৰিম। আৰু যদি পাৰোঁ সেইদিনাও ডিব্ৰুগড়ত মই থাকিম। যদি নোৱাৰোঁ মানে দিনতে মোৰ কামখিনি হৈ যায়, মই শিৱসাগৰ হৈ ঘৰলৈ গুচি আহিম। শিৱসাগৰৰ মই ডিমৌ ডিমৌত তেওঁ কৈছিলে ডিমৌত সোমাব লাগিব, মৰাণত সোমাব লাগিব, এনেকুৱা কিছুমান আছে মানে অনুষ্ঠান। গতিকে মই চাওঁ কেনেধৰণে কৰোঁ, আৰু ৰাতি আহি মই শুক্ৰবাৰে ঘৰ পামহি। গতিকে মোৰ অনুষ্ঠানটো আকৌ সবিশেষ কৈ দিলোঁ, আপোনালোকে বেয়া নাপাব, একেখিনি কথাকে দুবাৰ ক'লোঁ। কিন্তু কথাটো তেনেকুৱাই। আৰু মানে মই কৈছোঁ যে মোক লগ কৰা আচলতে একো কথাই নাথাকে আপোনালোকে মোক এনেই লগ কৰিব বিচাৰি আছে। তথাপিও আপোনালোকে ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, হনুমানজীৰ ওপৰত বিশ্বাস ৰাখক। সকলোৱে ফল পাইছে যেতিয়া আপুনিও ফল পাবই পাব। কোনো কাৰণে আপুনি ফল নোপোৱাকৈ নাথাকে। নামঘৰত সেৱা কৰিয়েই হওক বা চাকি বন্তি ধূপ দিয়ে হওক, সকলোৱে পাইছে যেতিয়া আপুনিও পাব। আৰু ভগৱান সকলোতে থাকে। আপোনাৰ ঘৰৰ নামঘৰত আপোনাৰ ঘৰতো
গোসাঁই ঘৰতো ভগৱান আছে তাতে মুখ নিদি আপুনি তাতে চাকি গছ দিলেও কিন্তু আপুনি ফল পাবই কিন্তু আপোনালোকে যিহেতু বিশ্বাস এটা হৈছে গোটেই অসমত প্ৰচাৰ এটা হৈছে আপোনালোকে লগ পাব বিচাৰে সেইখিনি আপোনালোকে কৰিব আৰু মই ঠিক সেইকাৰণেহে ভগৱানৰ এটা প্ৰচাৰ কৰিছো যিহেতু মই কিবা এটা পাইছো আপোনালোকেও পাওক আপোনালোকৰ ভাল হওক সকলোৰে পৃথিৱীৰ ভাল হৈ গ'লে সকলোৰে ভাল হ'ব আৰু ঠিক তেনেকৈ সকলোৰে ৰিজাল্টবিলাক পাই আছে আপোনালোকে জানেই মোৰ কমেণ্টবিলাকতে মোৰ ভিডিঅ'বিলাক চাই তেনেধৰণে কৰি কিমান মানুহ সুফল পাইছে গতিকে মইতো কৈ আছো হয় কিন্তু মোৰ কমেণ্টবিলাকতে আপোনালোকে গম পাব সকলোৱে ভাল পাইছে আকৌ এটা কথা ক'বলৈ থাকিয়ে গ'ল মই এতিয়াই কৈ দিছোঁ যে যোৰহাট বা শিৱসাগৰৰ এইবাৰ মোৰ কোনো ধৰণৰ তেনেকুৱা প্ৰগ্ৰাম নাই আচলতে মই যোৰহাটলৈ যিসকল লোকে যোগাযোগ কৰিছে সকলোকে মই অনুৰোধ জনাইছোঁ যোৰহাট মই নতুন বছৰত যাম সদ্যহতে বিশেষ কাৰণত মই ডিব্ৰুগড় আকৌ যাব লগা হৈছে গতিকে আপোনালোকে মনত অসন্তোষ নকৰিব বেয়া নাপাব মই যোৰহাটলৈ যাম নতুন বছৰত যাম যিসকল লোকে যোৰহাটৰ মোক বিচাৰি আছে লগ কৰিবলৈ মই এতিয়া আজিয়ে মই যোৰহাটৰ কথাখিনি একেবাৰে মই ক'বলৈ নোৱাৰিম কাৰণ যোৰহাট মোৰ তেজপুৰৰ পৰা বৰ বেছি দূৰ নহয় যিমান দূৰ ডিব্ৰুগড় তিনিচুকীয়া হয় গতিকে মই এদিনতে যোৰহাট গৈ তেজপুৰৰ পৰা আহিব পাৰোঁ সেইকাৰণে মই যোৰহাটৰ কথাটো দুদিনমান দেৰিলৈ ৰাখিছোঁ অনুগ্ৰহ কৰি বেয়া নাপাব সকলোৱে তেনেধৰণে মই কথাখিনি পাতি আছোঁ মিলাই আছোঁ আৰু যোৰহাটত বহুত বেছি লোকে মোৰ লগত যোগাযোগ কৰি আছে মানে দিনটো প্ৰায়খিনি বেছিভাগ লোকেই যোৰহাটৰ নিমন্ত্ৰণ থাকে গতিকে যোৰহাটৰ কথাটো একেবাৰে সুকীয়া ধৰণে মই কৰিবলৈ চেষ্টা কৰিম গতিকে এইবাৰলৈ মোক ক্ষমা কৰিব মিলাব পৰা নাই তথাপিও মানে আপোনালোকে বৃহস্পতিবাৰে মোৰ সম্পূৰ্ণ কথাখিনি গম পাব আৰু যে যোৰহাট মই লগ পাম নে নাপাম নহ'লে ক্ষমা কৰিব অহাবাৰ মই একদম নতুন বছৰৰ আৰম্ভণিতে যোৰহাটলৈ বুলি মই যাবলৈ চেষ্টা কৰিম ধন্যবাদ